নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছো বিলাসীপাৰা টাউনত, বিলাসীপাৰা সূৰ্যখাতাত। ইয়াত এখন নতুনকৈ টাটা মটৰ শ্বৰুম অপেনিং কৰা হৈছে, মুকলি কৰা হৈছে। আজি শুভ উদ্বোধনী কৰি দিল আমাৰ ইয়াৰে লোকেল এম এল এৰ দ্বাৰা টাটা মটৰ শ্বৰুমখন শুভ উদ্বোধনী কৰা হ'ল। স্যার, আমি দেখাতেই আমার বিলাসীপাৰা টাউনত যেহেতু আগত টাটা মোটর শোরুম নাছিল, এটা নতুনকে আপনার হাতে দিয়ে টাটা মোটর শোরুম মুকলি করা হল, শুভ উদ্বোধনী করা হল। ইয়ার বিষয়ে আপনি চাওক, আমাৰ টাটা মটৰ্ছ ফেমিলিৰ তৰফৰ পৰা তেওঁলোকে আমাৰ বিলাসীপাৰাত আগতে কোনো ধৰণৰ শ্বৰুম খোলা নাছিল। তো এইটো আমাৰ সৌভাগ্যৰ কথা যে আমাৰ বিলাসীপাৰাত তেওঁলোকে নতুনকৈ এটা শ্বৰুম খুলিলে। আৰু এইটো দি আমাৰ গোটেই বিলাসীপাৰা অঞ্চলৰ যিবিলাক মানুহ আছে, এই মানুহবিলাকৰ বহুত সুবিধা হ'ব। ইয়াৰ পৰাই গাড়ী ল'ব পাৰিব আৰু ইয়াৰ পৰা গাড়ী লৈ তেওঁলোকে চলা ফুৰাত সুবিধা হ'ব। আগতে আমি টাটা গাড়ী ল'ব হ'লে আমি বঙাইগাঁও যাব লাগিছিল, আৰু বঙাইগাঁৱৰ পৰা আমি বহুত দূৰ আপোনালোকে গম পায়। এই ইমান দূৰত গৈ আমি বিভিন্ন ধৰণৰ অসুবিধা হৈছিল। আৰু আপোনালোকে জানে যে এটা গাড়ী লোৱাৰ পিছত সেই গাড়ীটোৰ বিভিন্ন ধৰণৰ কাম কাজ থাকে, আৰু এই কাম কাজবিলাক আমি সেই বঙাইগাঁৱত গৈ কৰিব লগা হয়। গতিকে আমাৰ বিলাসীপাৰাবাসী ৰাইজৰ কাৰণে এই কামবিলাক কৰোঁতে আমাৰ বিলাসীপাৰাতে সুবিধা হ'ব। এতিয়া তেওঁলোকে আৰু আজি যেনেকৈ সৰু ফেক্টৰী খুলিছে, অহা দিনত আমি আশা কৰিছোঁ যে আমাৰ ইয়াত তেওঁলোকে এটা ভাল ডাঙৰ এটা শ্বৰুম খুলি পেলাই আমাৰ যিবিলাক গ্ৰাহক আছে, গ্ৰাহকসকলক যাতে ইয়াৰ পৰাই গোটেইখিনি সুবিধা দিব পাৰে তাৰ কাৰণে চেষ্টা কৰিব হয়তো। আৰু সেইটো আমি আমাৰ এই শ্বৰুমৰ যিবিলাক মালিক আছে তেওঁলোকৰ পৰা আমি আশা কৰিছোঁ। হয় দাদা, নমস্কাৰ। আজি যেহেতুকে আমি চালো বিলাসীপাৰা টাউনত টাটা মটৰ্ছৰ মানে শ্বৰুম মুকলি শুভ উদ্বোধনী কৰা হ'ল, তো ইয়াৰ বিষয়ে আপুনি অলপ আগন্তুক দুৰ্গা পূজা শুভেচ্ছা যাচিলোঁ। লগতে আমি বিলাসীপাৰাবাসী ৰাইজক জনাবলৈ পাই বহুত সুখী যে পোনপ্ৰথমৰ বাবে আমি বিলাসীপাৰা টাউনখনত আমাৰ সম্পৰ্ক অটোমোবাইলছৰ ফালৰ পৰা টাটা মটৰ্ছৰ অথৰাইজ ডিলাৰ শ্বৰুমৰ শাখা মুকলি কৰিলোঁ। আৰু ইমান দিনৰ পৰাই ধৰক বিলাসীপাৰা টাউনখনত টাটা মটৰ্ছৰ কোনো শ্বৰুম নাছিলে। পোনপ্ৰথমৰ বাবে আমি টাটা মটৰ্ছৰ শ্বৰুম মুকলি কৰিলোঁ। আৰু আগত বিলাসীপাৰাবাসী ৰাইজৰ কাৰণে বহুত অসুবিধা আছিল। টাটাৰ গাড়ী এখন ক্ৰয় কৰিব হ'লে কিংবা বুকিং কৰিব হ'লে এইফালে গুৱাহাটীৰ ফালে যাব লগা আছিলে, নহ'লে বঙাইগাঁৱৰ ফালে যাব লগা হৈছিলে। তো এতিয়া আমি বিলাসীপাৰা সূৰ্যখাতাত যিখন ব্ৰাঞ্চ খুলিলোঁ, এতিয়া কাষ্টমাৰে গোটেইখিনি সুবিধা ইয়াৰ পৰাই ল'ব পাৰিব। বুকিঙৰ পৰা আৰম্ভ কৰি ডেলিভাৰীলৈকে ইয়াতে ল'ব পাৰিব। আৰু আমাৰ টাটা মটৰ্ছৰ যিমানখিনি গাড়ী আছে চবখিনি গাড়ী ইয়াতে এভেইলেবল হ'ব। আপোনালোকে ইয়াতে আহি ভিজিট কৰিব পাৰিব, গাড়ী চাব পাৰিব, প্লাছ আপোনাৰ ফাইনেন্স যিমান আছে গোটেইখিনি কাম ইয়াৰ পৰাই হ'ব। আপোনালোকে ইয়াৰ পৰাই স্পট ডেলিভাৰী ল'ব পাৰিব। আৰু এটা কথা দাদা, যিহেতুকে চাৰিচকীয়া ল'বলৈ হ'লে আগত যিখিনি পুৰণা গাড়ী আছে কাৰোবাৰ, সেইখিনি এক্সচেঞ্জৰ সুবিধা আছে টাটা? হয়, আমাৰ এক্সচেঞ্জ ফেচিলিটি আছে। এভৰি কোম্পানীৰ গাড়ী আমাৰ তাতে এক্সচেঞ্জ কৰিব পাৰে। এক্সচেঞ্জৰ ভাল এক্সচেঞ্জ বোনাছ আছে। আৰু এইবেলি আমি দুৰ্গা পূজাত কোম্পানীৰ ফালৰ পৰা যিখিনি ডিছকাউণ্ট আছে সেইখিনি কাষ্টমাৰে পাব। আৰু এডিশ্যনেলি আমি বহুতখিনি স্কিম লঞ্চ কৰিছোঁ সম্পৰ্ক অটোমোবাইলছে। তো লাইক ধৰক আপোনাৰ এই মাহত যদি কোনোবাই গাড়ী ডেলিভাৰী লয়, সেইখন গাড়ীত ধৰক আমি 20 লিটাৰ ফিউল আমি দি আছোঁ, প্লাছ 100% এছুড গিফ্ট দি আছোঁ। তাতে ধৰক এইটো লাকি ড্ৰ হিচাপত হ'ব। ধৰক আপোনাৰ গ'ল্ড ৰিং থাকিব, চিলভাৰ ৰিং থাকিব, ডায়মণ্ড ৰিং, তাৰে ভিতৰত যিকোনো এটা কাষ্টমাৰে পাব। লগতে আমি ফৰেন টুৰৰ লাকি ড্ৰ কৰিম। এতিয়া আমাৰ তাতে এই মাহত যদি 100+ গাড়ী ডেলিভাৰী হয়, তাৰ পৰা লাকি ড্ৰৰ থ্ৰুদি কাষ্টমাৰে ফৰেন টুৰ ল'বলৈ সক্ষম হ'ব। মানে এইটো পূজাৰ কাৰণে অফাৰ ৰাখিছে? কি ক'লে? পূজাৰ অফাৰ? হয়, পূজাৰ অফাৰ। আৰু এই মাহত আমি হায়েষ্ট ইঞ্চুৰেঞ্চ ডিছকাউণ্ট চলাই আছোঁ। কাষ্টমাৰে যদি গাড়ী লয় আমি ইঞ্চুৰেঞ্চৰ মেক্সিমাম ডিছকাউণ্ট কৰাই পেলাই আমি গাড়ী ডেলিভাৰী কৰি আছোঁ। ঠিক আছে, হৈ যাব।